ভাৰতীয় জনতা পাৰ্টিৰ সেৱাই সংগঠন এই মহামন্ত্ৰক সৰগিত কৰি আজি আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কিছু বান সাহায্য প্ৰদানৰ বাবে আজি আমি ইয়াত সমবেত হৈছোঁ। আপোনালোকে জানে যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ দুৰ্যোগে আৰু লগত যোৰহাট আৰু গোলাঘাট জিলাত হোৱা বানপানীয়ে সৰ্বসাধাৰণ ৰাইজক এক দুৰ্দশাগ্ৰস্ত পৰিৱেশলৈকে ঠেলি দিছে আৰু এক প্ৰকাৰ তেওঁলোকে নিজৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে। অসমৰ চৰকাৰ আৰু বিভিন্ন দল সংগঠন NGO ব্যক্তিয়ে ইতিমধ্যে বান সাহায্য অভিযানত নামি পৰিছে। আমি আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বান পৰিস্থিতিৰ প্ৰথম দিনাৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী বিধায়ক আৰু আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাকে আদি কৰি সকলোৱে বান সাহায্য অভিযানত জঁপিয়াই পৰিছে। মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিমল বৰা দুয়োগৰাকী প্ৰথম দিনৰ পৰা আজিলৈকে এই দুয়োখন জিলা ভ্ৰমণ কৰিছে, তাতে ৰাইজৰ লগত উপস্থিত আছে আৰু বান সাহায্য অভিযান তদাৰক কৰিছে। সমান্তৰালভাৱে মন্ত্ৰী অজন্তা নেওগে যোৰহাট আৰু গোলাঘাট জিলাত বান সাহায্য অভিযানৰ তদাৰকী কৰিছে। আমাৰ দলৰ ৰাজ্যিক সভাপতিৰ পৰামৰ্শক্ৰমে আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি, বুথ সভাপতি, শক্তি কেন্দ্ৰ প্ৰমুখ সকলোৱে এই অভিযানত জঁপিয়াই পৰিছে আৰু নীৰৱে আমি ৰাইজৰ লগত থিয় হৈ ৰাইজৰ হৈ কাম কৰাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও বিধায়কে ইতিমধ্যে নিজ নিজ সমষ্টিৰ পৰা বান সাহায্য দুয়োখন জিলালৈকে পঠিয়াইছে আৰু আন জিলাসমূহৰ কাৰ্যকৰ্তা পৰ্যন্ত নীৰৱে গৈ এই দুয়োখন জিলাতে বান সাহায্য প্ৰদান কৰিছে। আজি আমি সেই প্ৰচেষ্টাকে আৰু অলপ আগুৱাই লৈ গৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ পৰা কেইটামান বিশেষ সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ আমি প্ৰেৰণ কৰিছোঁ। আমি 1,80,000 মেখেলা চাদৰ আমি আমাৰ আই মাতৃসকলৰ বাবে প্ৰেৰণ কৰিছোঁ। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপৰিও যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলকো এই সাহায্য বা মেখেলা চাদৰ আমি প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম। ঠিক তেনেকৈ আমাৰ শিশুসকলৰ বাবে আমি একোটাকৈ টি-চাৰ্ট আমি প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ লগত প্ৰায় 1.5 লাখ আমি আঁঠুৱা আমি আজি এই চাৰিওখন জিলালৈ প্ৰেৰণ কৰিছোঁ। অৰ্থাৎ 1,75,000, 1,80,000 মেখেলা চাদৰ, 1,80,000 নতুন টি-চাৰ্ট আৰু 1,50,000 আঁঠুৱা। আজিৰ দিনত আমি সকলোৱে জানো যে বাচন বৰ্তন, বস্ত্ৰ এইবিলাকৰ অভাৱৰ বাবে বহু পৰিয়াল ঘৰলৈ উভতি যাব পৰা নাই। আমাৰ এই কিঞ্চিত সাহায্যই মই আশা কৰোঁ দুৰ্দশাগ্ৰস্ত ৰাইজক কিছু সকাহ দিব। চৰকাৰৰ পৰা লোৱা প্ৰচেষ্টাসমূহৰ বিষয়ে যোৱাকালি আমি ফেচবুকত কৈছোঁ। অহাকালি আমাৰ আৰু এটা প্ৰচেষ্টা আছে। মই শিৱসাগৰ আৰু চৰাইদেউ জিলাত যোৱাৰ আগতে গোটেইকেইটা প্ৰচেষ্টা শেষ কৰিব খুজিছোঁ, যিখিনি আমি খুব কৰাৰ প্ৰয়োজন। অহাকালি আমি অসমৰ গোটেই বেংকসমূহৰ লগত আমি এখন সভা আহ্বান কৰিছোঁ, কেনেকৈ বেংকৰ ইনষ্টলমেণ্ট আদি দিয়াৰ পৰা আমাৰ ৰাইজক আমি সকাহ দিব পাৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বেংকসমূহক পৰামৰ্শ দিছে, মোৰ লগত বহিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে
অহাকালি আমি বেংকসমূহৰ লগতো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিম। অৰ্থাৎ চৰকাৰ আৰু দল এই দুয়োটাই আমি আমাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ হৈ আমি সেৱাত আমি নিজকে সমৰ্পণ কৰিম আৰু আমি ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰিম। ৰাজ্যিক সভাপতি মহোদয় নিৰ্দেশক্ৰমে আমি আন বিভিন্ন ধৰণৰ সহায়, এই সময়ত মেডিকেল কেম্পৰ প্ৰয়োজন হ'ব, এই সময়ত জীৱ জন্তুক ক্ৰিমেশ্যন কৰাৰ প্ৰয়োজন হ'ব, ৰাইজক ঘৰ আদি বনোৱাত সহায় কৰাৰ প্ৰয়োজন হ'ব। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে তৃণমূলক ৰাইজৰ লগত থিয় হৈ ৰাইজক সকাহ দিবৰ বাবে চেষ্টা কৰিব। এই পৰিৱেশত আমি আৰু এটা কথা উল্লেখ কৰিম যে আমাৰ দলৰ বহু কাৰ্যকৰ্তাৰ ঘৰ সম্পত্তি বিনষ্ট হৈছে। তাৰ পিছতো তেওঁলোক ৰাইজৰ হৈ কাম কৰি আছে। নিশ্চিতভাৱে সেই দলৰ কাৰ্যকৰ্তাসকলকো আজি আমি অভিনন্দন জনাইছোঁ। এই কিঞ্চিত সাহায্য অভিযান ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ ইয়াত অৰিহণা লুকাই আছে। মন্ত্ৰী, বিধায়ক, দলৰ সভাপতিৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল পৰ্যায়ৰ এই চাৰিওখন জিলাক বাদ দি আন জিলাসমূহৰ কাৰ্যকৰ্তাই এই অভিযানত আমাক সহায় কৰিছে। বৰ্তমানলৈকে আমি প্ৰায় 16 কোটি টকাৰ সামগ্ৰী আমি প্ৰেৰণ কৰিছোঁ, যি সামগ্ৰী আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ বৰঙণিৰে আমি পঠিয়াইছোঁ। অনাগত দিনতো আমি য'ত য'ত চৰকাৰৰ ফালৰ পৰা কৰিব পৰা হোৱা নাই বা NGO বা আন সংগঠনসমূহৰ সহায় যদি কিবা এটা ক্ষেত্ৰত পৰ্যাপ্ত নহয়, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে ভৱিষ্যতে আৰু সহায় কৰাৰ কাৰণে প্ৰস্তুত থাকিব। আজি পুনৰবাৰ এই ক্ষুদ্ৰ আৰু অতি বিনম্ৰ প্ৰয়াসত আমাক সহায় কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই প্ৰণাম জনাইছোঁ। শিৱসাগৰ, চৰাইদেউ ৰাইজক আমি আশ্বাস দিছোঁ, বিপদৰ সময়ত আমি আপোনালোকৰ লগত থিয় হৈ থাকিম। গোলাঘাট, যোৰহাট ৰাইজৰ লগত আমি থিয় হৈ থাকিম।